নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগৰ নন টেকনিকেল পদত বৰ্তমান অনলাইন আবেদন হৈ আছে আৰু বহু বন্ধু-বান্ধৱী এইটো সন্মুখীন হৈছে যে অলৰেডি ৰেজিষ্টাৰ্ড মোবাইল বা অলৰেডি এপ্লাই। তো 2023 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম এপ্লাই হৈছিলে, তাৰ মাজত আৰু 2-3বাৰ এপ্লাই হৈ গৈছে আৰু এতিয়া পুনৰ 2025ত এপ্লাই আৰম্ভ হৈছে বা এপ্লাই চলি আছে। 16 তাৰিখলৈকে আপোনালোকৰ সুযোগ আছে। তো ভিডিঅ'টো ডিটেইল আলোচনা কৰিম, আপোনালোকে পুনৰ এপ্লাই কৰা উচিত হ'বনে নাই বা আগতে এপ্লাই কৰাখিনিৰে এই নতুনকৈ যি 700+ ভেকেঞ্চি আহিছে এইখিনিত আপোনালোকৰ সিলেকশ্যন হৈ আছে নে নাই। তো এই এডভাৰটাইজমেণ্টত প্ৰথমতে মন কৰক, ইয়াতে কৈছে যে ডেটেড 1 ফেব্ৰুৱাৰী 2023 তাৰিখৰ যি এডভাৰটাইজমেণ্ট আছিলে তেওঁলোকে নিড নট এপ্লাই এগেইন, অৰ্থাৎ তেওঁলোকে পুনৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। কিন্তু এইবাৰ যিখিনি ভেকেঞ্চি আহিছে ইয়াতে একাউণ্ট এছিষ্টেণ্টকে আদি কৰি প্ৰায় 21টা কেটেগৰী পোষ্ট। এই কেটেগৰী পোষ্টখিনিত এইবাৰ কোৱালিফিকেশ্যন মাথো হায়াৰ ছেকেণ্ডাৰী ৰাখি দিছে। কিন্তু 2023ৰ যিটো এডভাৰটাইজমেণ্ট আছিলে, তো এই এডভাৰটাইজমেণ্টটো চাওক, 7 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰী 2023লৈকে এপ্লাই হৈছিলে। DMEৰ ফালৰ পৰা অহা ভেকেঞ্চিয়ে হয় এইকেইটাও। তো ইয়াতে গোটেইখিনি পোষ্টত গ্ৰেজুৱেশ্যন প্ৰয়োজন আছিল বুলি ক'ব পাৰি। ইয়াতে চাওক LDA, কম্পিউটাৰ অপাৰেটৰ, কম ক্লাৰ্ক, DTP অপাৰেটৰ, এইবিলাক প্ৰায় পোষ্টতে গ্ৰেজুৱেশ্যন আছিলে। তো এইবাৰ এই পোষ্টখিনিৰ কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন কমাই HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰি দিছে। আৰু এইবাৰ গ্ৰুপ 8ত যিমানটা কেটেগৰী পোষ্ট আছিলে গোটেইখিনি এবাৰতে চিলেক্ট হৈ গৈছে। কিন্তু ইয়াতে আগতে যিসকলে এপ্লাই কৰিছে 2023 চনৰ এপ্লিকেশ্যন ফৰ্ম এখন মই আপোনালোকক দেখুৱাইছোঁ, গ্ৰেড 3 নন টেকনিকেল পোষ্ট। তো ইয়াতেও মেক্সিমাম পোষ্টৰ চিলেকশ্যন হৈয়ে আছে বুলি ক'ব পাৰি। তো তথাপি আপোনালোকে 2023ৰ যদি এপ্লিকেশ্যনখন আপোনাৰ হাতত আছে ভালদৰে চেক কৰি ল'ব। 2023ৰ এডভাৰটাইজমেণ্টৰ পোষ্ট অনুসৰি 2025ৰ এইবাৰৰ যিখিনি পোষ্ট আছে সেই পোষ্ট গোটেইবিলাকত আপোনালোকৰ চিলেকশ্যন হৈ আছে নে নাই সেইটো ভালদৰে চাই ল'ব। আৰু মই ভাবোঁ সকলোখিনি পোষ্টত আপোনালোকৰ চিলেকশ্যন হৈ আছে, কিয়নো সেইবাৰ গ্ৰেজুৱেশ্যন বিচাৰিছিলে মেক্সিমাম পোষ্টত আৰু এই সকলোবিলাক পোষ্টত সেইমতে চিলেক্ট কৰা হৈছিলে। আৰু এইবাৰো এই সকলোখিনি পোষ্টত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি দিছে, অৰ্থাৎ আপুনি এপ্লাই নকৰিলেও এই হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পোষ্টখিনিৰ বাবে আপুনি চিলেক্ট কৰি থৈ দিছে। অৰ্থাৎ ফাইনেল মেৰিট লিষ্টত প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত আপোনাৰ যিকোনো এটা পোষ্টত নাম আহি যাব পাৰে। তো তেনে ক্ষেত্ৰত আপোনালোকক এটা কথাই কওঁ, তো আপোনালোকে ৰিএপ্লাই নকৰিলেও হৈ যাব, কিয়নো ৰিএপ্লাই কৰিলে আপোনালোকৰ মেবি এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে। কিয়নো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ বা আপোনাৰ নাম, ডেট অফ বাৰ্থটো একে থাকিব, জাষ্ট আপোনালোকে হয়তো মোবাইল নাম্বাৰ চেঞ্জ কৰি ৰিএপ্লাই কৰিব বিচাৰিব পাৰে। তো তেনে ক্ষেত্ৰত আপোনালোকে ৰিএপ্লাই নকৰাই উচিত। তো এনেকুৱা বন্ধু-বান্ধৱী থাকিব পাৰে যিসকলৰ হয়তো BCom কমপ্লিট হৈছে, তো তেওঁলোকে গোটেইখিনি পোষ্ট চিলেক্ট কৰি ৰিএপ্লাই কৰি দিব পাৰে যদি আগৰবাৰ হয়তো কিবা কাৰণত চিলেক্ট হোৱা নাছিলে। তো মেক্সিমাম চান্স আছে তেনেকুৱা নহয়। আৰু আপোনালোকে আগতে এপ্লাই কৰিছে নে নাই সেইটো চাবৰ কাৰণে ইয়াতে ফৰগট পাছৱৰ্ড অপশ্যন আছে। আপোনালোকে ফৰগট পাছৱৰ্ড কৰি আপোনালোকৰ আগৰ এপ্লিকেশ্যন ফৰ্মখন ভালদৰে চেক কৰি ল'ব আৰু সেইমতে নেক্সট প্ৰচেছৰ বাবে আপোনালোকে সাজু হওক। আৰু DME এক্সাম ডেট ইতিমধ্যে দিয়ে দিছে, তো আপোনালোকে গমেই পাইছে। ইয়াৰ আগতে মই ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছোঁ। 12 জানুৱাৰী অহাকালি গ্ৰেড 3 টেকনিকেল পোষ্টখিনিৰ এক্সাম ডেট আৰু 9 মাৰ্চ 2025, অৰ্থাৎ আপোনালোকৰ হাতত মাথো 2টা মাহ সময় আছে। গ্ৰেড 3 নন টেকনিকেলৰ এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে অসমীয়া বা ইংৰাজী দুয়োটা মাধ্যমৰ PDF আমাৰ ৱেবছাইটত এভেইলেবল কৰা হৈছে। অসমীয়া মাধ্যমৰ PDFখন মাথো 125 টকা, ইংৰাজী মাধ্যমৰখন 110 টকা। আৰু আপোনালোকে যদি বথ মিডিয়াম বিচাৰে, একেলগে দুয়োটা লেংগুৱেজত থকা অসমীয়া ইংৰাজী প্ৰতিটো প্ৰশ্ন একেলগে থাকিব, তেনেকুৱা যদি বিচাৰে আপোনালোকে আমাক হোৱাটছআপ কৰিব। ডেছক্ৰিপশ্যনত হোৱাটছআপৰ নাম্বাৰ দিয়া আছে, অথবা আপোনালোকে আমাৰ ৱেবছাইটত আহিও আমাৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে লৈ ল'ব পাৰে। তো ভিডিঅ'টো এইখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।